আবার উঠা গৰৈ মাছ কোৱাচোন বাবু কোৱা গৰৈ মাছ हेलो एवरीवन स्वागतम जनाइছো ৰণ ৰিজৱানা ৰাণীতি ভিডিঅ'লে এতিয়া 9টা বাজিছে আমাৰ ৰনে গা পা ধুই আজৰি ৰাতিপুৱাই ন আমাৰ মুখ ধুই ফ্ৰেছ হ'ল এতিয়া ৰনে পঢ়িব পঢ়া এ বি সি ডি ই এফ জি এইচ আই জে কে L M N O P Q R quoi R S T U V W X Y Z Z বুলি কোৱা বেয়া পালো যোৱা Z বুলি কোৱা নকলে মোবাইল নিদু Z কোৱা কল 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 কোৱা কল এবিধ ফল কল খালে গাত হয় হাতীৰ সমান বল গুড বয় পাইছে ন আমাৰ ৰনক নানিয়ে মেগী বনাই দিছে ন কোনে বনাই দিছে মেগী হা নানি বনাইছে আমাৰ নাই বনোৱা নানি বনাইছে খোৱা দেই হেল্ল' এভৰিৱান চাহ তাহ খাই মেলি 11টামান বজাত জেঠাই ল'ৰাটো আহিলে আৰু আব্বাৰ সৈতে লগ লাগি আমাৰ ঘৰৰ পুখুৰীতে মাছ কেইটামান ধৰিলে জি কি কৰিবা তুমি মাছ ধৰিবা ধৰিম বুলি কোৱা পুখুৰীত নামিব নালাগে দেই হ'ব এইফালে চোৱা যাত্ৰা এটা গৰৈ মাছ কোৱাচোন বাবু কোৱা গৰৈ মাছ গৰৈ মাছ কোৱাচোন জি গৰৈ মাছ কোৱাচোন গৰৈ মাছ ৰন উঠা তোমাৰ গাত উঠিব হেল্ল' এভৰিৱান আজি হৈছে 17 তাৰিখ মানে মে' মাহৰ 17 তাৰিখ যোৱাকালি মাছ চাছ ধৰা হ'ল দুপৰীয়া খোৱা বোৱা হ'ল মাছ তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে আজি 17 তাৰিখ ব্ৰেকফাষ্ট কৰিব লৈছোঁ ব্ৰেকফাষ্টত আছে বুট মগু কল আৰু ইফালে পিঠা চাহ তাৰপিছত খাই বৈ উঠি দুপৰীয়া 1-1:30মান বজাত আমৰ চাটনি অকণ খাবলৈ লৈছোঁ ঘৰৰ নতুন গছৰ আম মায়ে 2টা ছিঙি আনি দিলে আৰু মায়েও মন গৈ আছে খাবলৈ লগ ভাগ নাই ময়ো তেনেকৈ খাবলৈ মন নকৰোঁ তো আজি মন গ'ল চুমাইয়াকো মাতিছোঁ তাইও ঘৰৰ কিছুমান কাম উলিয়াই লৈছে সেইকাৰণে অহা দেৰি হৈছে বোলো তাই অহাৰ আগতে মই কাটি কুটি ৰেডি কৰি ৰাখোঁ সেইকাৰণে মই কৰি আছোঁ আৰু ইফালে আজি জুম্মাবাৰ শুকুৰবাৰ আব্বা মছজিদ যাব ওলাইছে আৰু কৈছে মোলৈ অকণ থ'বা কিন্তু মিঠৈ দি খাম মই তো আব্বালৈ তেনেকৈ অকণ থৈ দিলোঁ আম কাটি আমখিনি মই কাটি ধুই ল'লোঁ তাৰপিছত এনেকৈ পিহনাত মাৰি দিলোঁ পিহনাত মাৰিলেহে মই খাই ভাল পাওঁ মানে
যোনে যেনেকৈ ভাল পায় আৰু চকলকৈ কাটিলেও বাৰু ভাল লাগে, কিন্তু মই পিহনাত পিহি খাই ভাল পাওঁ। ইফালে আমাৰ ৰণ ৰৈ আছে, আম এডোখৰ লাগে তাক। কেনেকৈ খাইছে আম? খাই দিয়াচোন চাওঁ। মুখলৈ নিয়া। টেঙানে? এয়া হৈ গ'লগৈ আমখিনি পিহি লোৱা। তাৰপিছত তাতে নিমখ দিলোঁ আৰু পকা পকা চাই জলকীয়া 3টা দি দিলোঁ। আৰু কিবা দিয়ে জানো আমৰ চাটনিত? আমি নিমখ জলকীয়া দিয়ে খাওঁ। ধনিয়া পাতো দিলে ভাল লাগিব চাগে, নাছিল বাবে নাই দিয়া। ইফালে চুমাইয়াও আহি পালে, আমি খাই বৈ ল'লোঁ। দুপৰীয়া ভাত খাই মেলি মানে 5টাই বাজিব হ'ল। এইটো নন ক'লৈ যোৱা তুমি? কাৰ ঘৰলে? কাৰ ঘৰলে? চুমাইয়া ঘৰ? মিনু ঘৰতো যাবা? তাৰ পাছতে ৰাতি প্ৰায় 9 বাজো আমাৰ এফালে ভাতৰ নিমন্ত্ৰণ আছিলে, তালৈ যাবলৈ ওলাইছোঁ। আজি সন্ধিয়াতে ভাইটিও পালেহি বাৰু, তাৰ ছেটাৰডে অফ থাকে, সেইকাৰণে সি আজি আহি গ'ল। এয়া আমি আহি পালোহি। বৰ বা এজনৰ ঘৰত ভাত খাবলৈ মাতিছিলে আমাক। আহিয়ে ৰণ শুই দিলে আৰু আব্বা, ভাইটি, মাহঁতে কিবা কথা পাতি আছে। ময়ো ৰণক চাই আছোঁ। তো ব্লগটো এনেদৰেই সামৰি দিছোঁ। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।